ছাৰ সোমাব পাৰোনে হেৰো নুসুমাবলৈ আহিছেনে পিছে কোৱাচোন তহঁতৰ দেৰি কিয় হ'ল ছাৰ এখন চাইনবোৰ্ডে সদায় বৰ দিগদাৰ দিয়ে চাইনবোৰ্ডে দিগদাৰ দিয়ে মানে ছাৰ তাত লিখা আছে সন্মুখত বিদ্যালয় আছে লাহে লাহে যাব গতিকে আৰু আমি দুটাই শ্ল' মোচনত আহোঁতে দেৰি হৈ যায় ছাৰ হেৰো সেইখন তহঁতৰ কাৰণে লিখা নাই নহয় এইখন যান বাহনৰ কাৰণেহে লিখিছে লিখা নাই যে ন বাৰু ঠিক আছে কিতাপ উলিয়া কিতাপ উলিয়া আজিকালি কিতাপ আনিব নালাগে নহয় কি আনিব লাগে কাঁহী বাতি জলকীয়া নেমু টেঙা এই গৰু তহঁতক মই আজি প্ৰশ্ন সুধিম মনে মনে থাক ঐ থেপেং প্ৰথমতে তই ক জনমুৰি আই মানে কি জানা যদি ক আকৌ দেশৰ জনসাধাৰণে মুড়ি বেছি বেছি জীয়াই কৰে তাকে জনমুৰিয়াই বোলে হেৰো জনসাধাৰণে মুড়ি বেচে এইবাৰ তই ক দুবিধ ফুলৰ নাম সেইটো জানো ছাৰ ইয়াক বেলেগ সোধক জানো যদি ক জানো আৰু বেলেগ সোধক এইটোৱে ক দুটা ফুলৰ নাম এটা হ'ল DS আৰু এটা হ'ল নাম্বাৰ 1 ডাইৰেক্টৰ স্পেচিয়েলিষ্ট আৰু মেকডুৱেল নাম্বাৰ 1 এই গলুহত খালি হতো আমি নেখাও নহয় আমাৰ পিতাইহে খায় আমি নেখাও আমাৰ নতুনকে জগা খাই ছাগলীজনী শপত বিধা কৈছো ছাৰ এই গলু এই শপত খা এইবাৰ তহঁতে মুখস্থ কৰি আহিব দিছিলো নহয় কবিতা মাত মাতিবই লাগিব কাৰ সমান কি নাই তো মাতো সেইটোকে মাতো ছাৰ কাৰ সমান কি নাই মমৰ সমান তেজ কতো নাই লগত এটা বটল হলে মজা লাগি যায় নেতাৰ সমান টকা কাৰো নাই পাব্লিকৰ টকাৰে ল'ৰা ছোৱালী বিদেশত পঢ়ায় আৰ্মিৰ সমান খং কাৰো নাই আলফা বিএলটি বুলি ডেকা যুৱকক কোবাই কি হ'ল ছাৰ মাতি আছো ৰজনী মাষ্টৰ সমান দুখ কাৰো নাই 5 বছৰ দৰমহা নেপাই ভিক্ষা কৰি খায় ৰিলায়েন্সৰ নিচিনা নেটৱৰ্ক কতো নাই চুইচ টিপি মৰি গলেও নেটৱৰ্ক নাপায় এইবাৰ তই মাত হাঁহিবলৈ আহিছ তই মাত কি মাতিম কবিতা আমাৰ গাঁও মাত শুৱনি আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘঁহি ৰঙা কৰে আচলতে ফাপৰে ধৰা শুৱনি আমাৰ দোকান পোহাৰ বস্তুৰে উপচি পৰে মাহৰ শেষত বাকী খুজি দোকানীহে চুলি কৰে শুৱনি আমাৰ নদীৰে ভৰা ঘাট পানীৰে উপচি পৰে বানপানী আহিলে দুখীয়া পাব্লিকে নেগুৰ দাঙি দৌৰে শুৱনি গাভৰু শুৱনি দেহৰ আধা উলংগ কৰে আমাৰ ৰাংঢালীয়ে হিন পিন্ধিলৈ খোজকাঢ়ি যাওঁতে উজুতি খাই গোবৰতেই পৰে ছাৰ ঠিক কৈছ গোবৰ হৈছে ন ছাৰ তোৰ মূৰত সেই গোবৰ সোপাকে আছে আৰু একো নাই এইবাৰ তই ক জোন আৰু বেলিৰ মাজৰ পাৰ্থক্য কি পাৰিম বাৰু যদি ক আকৌ আকৌ জোনে বছৰত 7টা মান ল'ৰা ভাল পায় কিন্তু ছাৰ বেলিয়ে অকল মোকে ভাল পাইছে মিছা কৈছে তাই মোকো ভাল পায় সিদিনাখন পেঞ্চিল এডাল দিওঁতে তাই মোক চুমা এটা খাইছে মই তাইক চুমা এটা খাইছো তহঁতক মই এবাৰ অংক ধৰিম অংক ছাৰ অংক নালাগে নেকি বিৰাট মনে মনে থাক আৰু উত্তৰ দে তই ক এটা কলৰ দাম যদি 10 পইচা হয় 1 টকাত কেইটা কল পায় এটা কলৰ দাম 10 পইচা হলে 1 টকাত না ছাৰ ঠিক কৈছ ছাৰ পাৰিম ছাৰ আকৌ এটা কলত 10 পইচা হলে 1 টকাত ছাৰ পকা কল নে কেঁচা কল ছাৰ দমকল নে কি হেৰো দমকল বেচিবলৈ আহিছ পকা কল পকা ন পকা মালভোগ কল 10 পইচাতে ছাৰ 10 পইচাত ছাৰ মালভোগ কলের দাম বহা সিজনত ছাৰ আপোনাক $8 দিব ছাৰ মনে মনে থাক এইবাৰ ক ছাৰ নালাগে নেকি ধৰি ল ধৰিছো ছাৰ তেৰি তাক নহয়
কিয় হয় থাক একো ধৰিব নালাগে ভাবি ল ভাবি ল ভাবিছো ভাবি ল তহঁতৰ ঘৰত 10ডাল কলগছ আছে 10ডাল আমাৰ ঘৰত 10ডাল নহয় বেছি আছে 20ডাল মানেই হ'ব হেৰৌ থাক তাৰে 10ডাল চিনি পাওঁতো সেইকেইডালকে ধৰ মানে ভাব 10ডাল কলগছ আছে তাৰে 3ডাল তই কাটি পেলালি তাৰে 3ডাল মই কাটি পেলাব লাগে কেইডাল থাকি মই 3ডাল কাটি পেলালে পিঠাই মোৰ পিঠিখন ফালিব তেতিয়া আপুনি পিঠিখন পাতি দিব কাণত ধৰ কাণত ধৰ আপুনি মাৰিব পিঠি পাতি দিব দিয়ক আপুনি মাৰিব নহয় নেমাৰো কাৰণে কাণত ধৰিবলৈ দিছো